ও কিয়া বন্ধু কি করছ? আছো ৰবা, এনে আছো। তুমি পিছে কি করছ? আছো দে ময়ো। আজি দেখোন তুমি ৰিলছে আপলোড কৰা নাই হা? পুৱাৰ পৰাই ৰখি আছো মই তোমাৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে। দিম জাষ্ট মোৰ এডিট কৰা হল। এইবাৰ এনেকুৱা ডেঞ্জাৰ এডিট কৰিছো নহয়, মানুহ একদম পাগলা হৈ যাব লাগব। মজা মজা। পিছে বন্ধু মই এটা বিপদত পৰিছো হা। বিপদ? কি বিপদ? মানে মই এটা কাম পাইছিলো হা গুৱাহাটীত। আৰে এইটোতো ভাল খবৰ। এইটো আৰু কিবা বিপদ হল নেকি? মই ভাল বুজি পাইছো, কিন্তু মই এতিয়া গুৱাহাটীত কোনো চিনা জানা নাই না, আলহীও নাই, আৰু ফটকেতো ভাড়া ৰুম নাপাম। এসপ্তাহ মান যদি ক'ৰবাত থাকিব পাৰিলো ভাল আছিলা। সেইটোহে কথা। সেইটো আৰু তুমি টেনচন ল'ব লাগে না। শুনা, তুমি যেতিয়ালৈকে ৰুম নাপাও তুমি আমাৰ ঘৰতে থাকবা। সঁচাই বন্ধু? সঁচাই কৈছা তুমি? আৰে বাবা তুমি ইয়াতে থাকিব পাৰবা, আৰু তুমি ইয়াতে একোৱে অসুবিধা নাপাও। দে পৰহি মোৰ জইনিং আছে, কালি তোমাৰ ঘৰত যাই আছো, কালি লগ পাম দে। হ'ব দে বাই হা। মাইনা দিনকাল একদম বেয়া হৈছে দেই। জাগি শুবি বাচি খাবি। চৈকেনি আন্টিহঁতৰ কি হৈছে গম পা? গম নাপাও কি হৈছে। তাহাৰ ৰাখা মানুহ টকা পইচা বস্তু বান্ধি গোটাই লৈ পলাইছি। সেইকাৰণে কৈছো মা, তহঁতক এটা কথা কব লগা আছিলে মোৰ। কি কথা? মানে কি হৈছে জানা, তুমিতো জানাই মই ইনষ্টাগ্ৰামত অলপমান আজিকালি ফেমাছ হৈছো। তাৰে মানে মোৰ এটা বহুত ভাল বন্ধু, কম সময়ত বহুত ভাল বন্ধু এজন হৈছে। তো সেই বন্ধুটোৱে মানে গুৱাহাটীত কাম এটা পাইছে। সি বেচাৰা দুখ কৰলাক, তাৰ বোলে কোনো আলহী চালহী নাই। কেইদিনমানৰ কাৰণে সি মানে ভাড়া ঘৰ নাপাক, লেকিন ক'ৰবাত থকা ব্যৱস্থা মোক সুধিছিল, আৰু মই সেইকাৰণে কলো যে আমাৰ ঘৰতে থাকিব পাৰিবি দে বুলি। কি কলি তই? তোৱাৰে গুমু ধুই তৎপ নাই মই, আৰু বেলেগ বিপদ এটা চাপি আনছা মোৰ কাৰণে। চালা কুকুৰ। মা তই কিয় হেনা কৰা? এটা মানুহ বিপদত পৰিছে, আমি সহায়হে কৰিব লাগে। আৰু তই দেখোন এনে বৰ পূজা পাতল কৰি থাকা। অতিথি যে দেৱ হব তই নাজনা নেকি? মানুহ কি মানুহ আমি কিবা গম পাও নেকি? এনেকে ডাইৰেক্ট ঘৰৰ ভিতৰত কিয় সোমাবা দিম? তোৰ ৰিলৰহে ফ্ৰেণ্ড। আৰে যদি সি বেয়া মানুহ হলে তাক কি মই আমাৰ ঘৰ চব কিবা আহিবা কলো হয় নেকি? সি বহুত ভাল মানুহ, বহুত কম সময়ত মোৰ বহুত ভাল ফ্ৰেণ্ড হৈছে মা। সি ভালে হওক বা ভালে হওক, আমাৰ ইয়াতে থাকিবা নৰে মুঠতে। মোৰ সন্মানটো নেখেদাবি মা। সি অহাকালি আহি আছে। তইনো আমাক মুদাকে কিয় ইয়াতে ডাইৰেক্ট আহিবা দিবা লাগে? গুৱাহাটীত আমি কিমান কষ্ট কৰি আছো। 2 দিনৰ মূৰে মূৰে পানী কিনবা লাগে। বস্তু ৰৈছি জুই চাই দাম। একজাক বৰষুণ দিলে ঘৰত পানী সোমল। তইনো একলা গলগ্ৰ কিয় চাপে ল'বা লাগে? মা আমি জিনকে চলি আছো সিও সিনকে চলব দে। এতে ভাত আঞ্জা বনে বনে মই জ্বলি গৈছো। আহক মুটি খুৱাম। মাইনা কি আহিব? সঁচা আহিব মোৰ ইনষ্টাগ্ৰামৰ বন্ধু। আহি পাইছ? একোতো অসুবিধা পোৱা নাই হাতে? বাপৰে বাপ, মাৰ্কি ৰিলছত যেনেকুৱা দেখা তাতকে ধুনীয়া বঢ়িয়া একদম। বাকী আজি ভিডিঅ' দিছো, 2টা চাইছ না নাই? গাড়ী আহাতো মই চাইছে আহিছো, লাইক কৰিছো। এটাত কমেণ্ট পালো, এটাত নাই কৈছো। দিছো আৰু এটা দিছো মই। দিছা নেকি? দে বলা আহা দে। ভালকে বলা। এই বাপৰে ভাল লাগিল লগ পাই। চতাল খান এই মাত্ৰ হাৰিলো। মোৰ মেকুৰী এগলা কি আনি থলাকে, আৰু এহেঁতে চেণ্ডেল কেইযোৰ আনিব দুৱাৰ মুখত জিনকে সিনকে থব। চব মই কৰি মৰিব লাগে এখন ঘৰত। মা তোক যে কৈছিলো এই মোৰ বন্ধু আহি পালা। বন্ধু ভালে আছে? হ'ব গাঁৱৰ পৰা অলপ শাক আনিছিলো ঘূৰি। আপুনি বোলে ঠাণ্ডা শাক খাই ভাল পায়, বন্ধু কৈ আছিল। মায়েও পঠাই দিছে আপোনাৰ কাৰণে। খাব আৰু কিবা কিবি আছে বেলেগ বেলেগ বস্তু। ঠাণ্ডা চব্জি ঘূৰি মানে খান মোক দে বন্ধু। বলা তুমি গা চা ধুই যাবা। গা ধুব তই বট ফুগাকে ধুবা দিছা। আমাৰ এনে পানী কম, কিনকে ধুব গা? ঘূৰি এইবাৰ যেতিয়া পানী ল'ব আপোনালোকে পইচাটোৰ কথা মোক ক'ব, মই আপোনালোকক দিম। হ'ব দে আহা সোনকালে আহা।
কোৰ বাহিৰত যাবাৰ ঘৰত মই চালা অ দাদা এই দাদা দালে তামোল আনবা দিলা কিটা মানুহৰ খা খবৰে নাই অ দাদা দাদা এই কি আটা ভাৰি আছা কি হ'ল তামোলখন মোৰ কাৰণে নেকি তোৰ কাৰণে আৰু মই কোনোবা দিন তামোল আনো নেকি বন্ধুৱে তামোল খাই মস্ত ভাল পায় সেইকাৰণে বোলো ভাতকেইটা খাই উঠছি তামোল খান আনবা দিছো সেইকাৰণে তো মই দিয়ে গোটেই অলপ ৰেষ্ট লৈ আছে যা যা অ বুঢ়ী আপোনাৰ হাতখান কিন্তু মানিছো দিয়ক মোৰ হাতে কি কৰিলাক তোমাক কি কৰিলা শাকৰ আঞ্জাখান এনেকুৱা টেষ্টি বনাইছে আপুনি আৰু আমৰাৰ আঞ্জাখান বাহ চুপাৰ একদম ক'বই নালাগে ইমান টেষ্টি পাইছো মই জীৱনত পাৰিবা নকওঁ অ বন্ধু মই ৰেডি বলা তোক দে অ মা বন্ধুই বোলে আজি আমাক খাহীৰ মাংস আনি খুৱাব তই আলু পিয়াজ কাটি থৌ আনাৰ লগে লগে বনাবি বলা ৰাতি আজি খানা মজা হ'ব বা এই গৰমখনত তাহাঁতক কি বনাই খুৱাই থাকিব লাগে মই হয় মোৰ প্ৰেছাৰে উঠো এতিয়া আনক দে মইতো খাহীৰ মাংস ভালে পাওঁ কিয়া ঘৰত যাব আছ নাকি অ নাই ৰ'ব বুঢ়ী মোৰ আজি অফিচত জইনিং আছে অফিচত যাব আনছো অ মা বন্ধু অফিচ যাব আজি তাৰ প্ৰথম অফিচ কিবা অলপ টিফিনত ভৰে না কিয়া অ মই একো বনা নাই কি একো বনা নাই কালি ৰাতি ৰৈছিল নেকি মাংস হয় না 1000 টকা খাই শেষ কৰিছা দেখো অলপো নাই এতিয়া 1.5 কেজি মাংস আনছিলচোন নালগে নালগে মোৰ কাৰণে আকৌ কৰিব নালগে চুৰি টেনশ্যন ল'ব নালগে মই অফিচৰ কেণ্টিনতে খাই ল'ম মোৰ হয় নেকি কেণ্টিনতে ভাল ভাল বস্তু তাতে খাই ল'ম দে খাবা দেখুৰি আহো দিয়ক মই অ মা তই কি মানুহে তোৰ বেয়া নালাগে অলপো চালা মোৰ কিমান ভাল কি বন্ধু বেয়া লাগে কথা কয় তাক দি ঠাইত পাৰিছো সেইখিনিয়ে বহুত এতিয়া মোৰ বদনামে গাই ফুৰে নেকি বন্ধু নাই নাই বন্ধুৱে হেনা নকৰে ফাৰ্ষ্ট ক্লাছ মানুহ হয় বন্ধু যাওঁ ময়ো ৰিলছৰ প্ৰিপেৰেশ্যন কৰিব লাগে ধামাকা ভিডিঅ' বনাব লাগে ধামাকা বিচনাও পাৰি দিম মজিয়াও সাৰি দিম এইটো মাহৰ শনিবাৰে মোক নিবিনে বন্ধু নেকি এই নালগে নালগে কিহত ধৰবা লাগে হা ধৰবা নালগা কাৰণে এইডাল কিনছো দেখা নাই এইডাল বেলেগ বস্তু এ মাইনাকো কৈ থাকো হা মাইনাক কওঁ যে মাইনা ধৰি দি সদায় গালি পাৰে জানো না মোবাইল ধৰবা টান পায় সেইকাৰণে বাপাকে খঙতে এইডাল অৰ্ডাৰ কৰিছে ঠিকে আছে বঢ়িয়া বঢ়িয়া বন্ধু পিছে বন্ধু হাতত কি অ এই মাছ অফিচৰ পৰা আহি থাকোঁতে লোকেল মাছ পালো দোকান এখনত অ বিক্ৰী কৰি আছে বৰ ধুনীয়া ধুনীয়া মাছ মই বোলো লৈ যাব লাগে বন্ধুহঁতৰ লগত খাম ঘৰত ধুনীয়াকে ভালে কৈছে দাদা দাদা মোক দে মোক দে আহা বলা 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 এতিয়া এডিট কৰি যা দেও দে মজা একদম খাতাৰনাক ধুই লাগিব। তুমিও চিৰিয়েল চোৱা চাওঁ বুঢ়ী মই ঘৰত মাৰ লগত চাওঁ বহি চিৰিয়েল চাই থাকো ঘৰত বহি বহি আমাৰ আপা আপি নাচয় এই মোবাইলতে হেলা ইনষ্টাগ্ৰাম না কি সেইগিলা চাই আছিল অ মই চাওঁ আৰু এটা কথা ঘূৰি মই আপোনাক পাই ইয়াতে আপোনাৰ মৰম পাই মই ঘৰত মাক লাগি মোৰ মনতে পৰা নাই মোৰ ইমান ধুনীয়াকে যত্ন লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ খুজি অফিস যাব আলছি অ আজি অলপ কাম আছে ৰ'ব অফিচত আজি অলপ সোনকালে হলো ভালে দিয়ক কিবা কিবি অলপ কাম আছে অ বাবা তোমাৰ কাৰণে টিফিন বনাইছিলো এই খুৰী কিয় ইমান কষ্ট কৰিলা মোক কেণ্টিনতে খালো গো এনেই মিছা মিছা কষ্ট কেণ্টিঙৰ খানা খাব নালাগে যোৱা দুনিয়াৰ মছলা দে মই মছলা নেদাকে দিয়ক বনাইছো দিয়ক 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 আহো দিয়ক মানে আহো দিয়ক হে মেনা আজি বাৰু কি আনে তাকে তই মা মোৰ কথা আজি বহুত পনীৰ খাবা মন গৈছে খাবি দে চয়াবিন আন লাগে পনীৰ এই মোৰ শীতল মাছ খাবার ইচ্ছা গৈছে পনীৰ আনলি ভাল আছিল কিবা আনে এটা ঐ পনীৰো নানে শীতল মাছো নানে সি মোক যতে কৈ গৈছি তাৰ বোলে কণীৰ দম খাব মন গৈছে সেইকাৰণে আজি আহোঁতে সি কণী আনিব অ বন্ধু কি হয় দিন দিন শুই আছ আজি এই গাটো ভাল লগা নাই হা আইয়া এ কথা এটা আছিল হা কথা মানে মই অফিচৰ কাষতে ৰুম এটা পাইছো ৰুমটো অলপ সৰু সৰু হলেও চিংগেল মানুহ কাৰণে চলিছে মই এডজাষ্ট কৰি ল'ম মই ভাবছো বন্ধু কালি পৰহি মানে যাম যা ৰাখে যাবা নেকি অ কুনি ক'ত যায় অ ফুৰি ময়ে ৰব অফিচৰ কাষতে ৰুম এটা পাইছো
তাতে যাম তো কালি পৰহি আপোনালোকৰ কিমান দিগদাৰ দিম মই সদায় আমি একো দিগদাৰ বনাই তুমি আৰু যাবা নোৱাৰো তুমি নলিয়া আমাৰ ঘৰ সোধা হৈ যাব তুমি থাকা ইমান ভাল লাগি আছে নালকে এতে থাকা দিয়ক দিয়ক ফেব্ৰুৱাৰী দিয়কচোন মই চিন্তা কৰি চাওঁ দিয়ক মই জনাম দিয়ক আপোনালোকক সি আহাই চবতকে বেছি বেয়া পাইছিলি তই আৰু তই আজি তাক ধৰি বান্ধি ৰাখছা যে সি যাবা ওলাতে কিয়া ইমান যে ভাল ভাল খাদ্য কৈ আছে তই ইমান ডাঙৰ ডাঙৰ টপলা আনি খুৱাব পাৰিবি আৰে বা তইও কিন্তু কম লোভিয়া বস্তু নহয় দে মা অ মাইনা মাইনে এই সোনকাল নাহে কিয় অ খুৰী ভালনে অ ভাল আহা অ এই মোৰ ল'ৰাটোৰ বাৰ্থডে আছিল তাকে আপোনালোকক মাতিব আহিলো অ আজি এৰো বাৰ্থডে নেকি আমাৰ মাইনাৰো লগৰ এটাৰ বাৰ্থডে পিছে যাম ৰবা মাছ আমাৰ ঘৰৰ গোটাকেইটাই যাম অ আমাৰ ঘৰৰ যে এটা সদস্য বেছি আছে আজি অ নিব তাকো লগত লৈ যাব অ নিবা লাগিব নহলে আৰু তাৰ কাৰণে বনাবনি কৰিব লাগিব না পিছে দেখি আছো ৰব বহুত দিন ধৰি ল'ৰা এটাক মই কোন হয় দেখে অ আমাৰ ইয়াৰ বোলে ইনষ্টাগ্ৰামৰ বন্ধু হয় নেকি অ বহুত দিন হল দেখা তাকে বোলো কোন হয় নিব লগত লৈ যাব দে বহা এতিয়া নবহ দিয়ক খুৰী আৰু মানুহ মাতিব আছে এতিয়া যাও দে আহি দেখবা কি আহিছিলে তাহাৰ আব্বাৰ বোলে বাৰ্থডে মই যাই থাকো আৰু বাৰ ফোন মাৰি ৰাখিবি গিফ্ট দিম যিহেতু খাইহে আহিম দেৰি নকৰিবি সোনকাল আহিবি ইবাগৰ বাৰ্থডে এটা নাছে দে মা মই দেৰি নকৰো যাও মাইনা ক'ৰবাত যাওঁ নেকি হা এই মোৰ লগৰ আপি এটাৰ বাৰ্থডে আছে দে বাৰ্থডে আছে ৰবা এইটো তুমি লওক পুৰি এইটো আপুনি লওক আজি দিব সোনকালে আহিলা আজি সোনকালে আহিলে মানে আজি মই প্ৰথম চেলাৰী আহিছে মই বোলে আপোনালোককো কিবা এটা দি দিওঁ মাইনা কাটা দিলো আপোনাক কাটা দিলো আৰু বন্ধু ক'ত আছে বন্ধু ভিতৰত আছে পইচা নাখাই এই আকৌ নহয় মই ফাৰ্ষ্ট চেলাৰী পাইছো সেইটো কাৰণে আপোনালোকক দিছো মই সেইটো থেংক ইউ বাই মা এই তোৰ ৰাখ মই যাওঁ ঐ বন্ধু এই কিবা এটা আনিছো সৰুকে কি আনছ চাই ল কালি কিন্তু ৰিলচতে দেখা পালো এইটো হিন্দী ৰিলচ তুমি আনছ ভালে হলো বন্ধু ৰিলচ আৰে তুমি আনছ আৰু মই নিপিন্ধো না কালি পিন্ধি গলি এইটো চোন এইটো ৰিলছ চাম দে মই এইটো চাও তুমি মই চলাটো চাও বা বন্ধু মানি গৈছো তোমাৰ কালাৰ বাপৰে বঢ়িয়া কালাৰ হৈছে যেটা মই এইটো পিন্ধি যেটা মই ৰিলছ চলাম না আপি মহা পাগলা হৈ যাব সেইকাৰণে লাগছো কালি ফাটা ফাটি হোৱা লাগিব আৰু বন্ধু এটা কথা এই ডাঙৰ সৰু হয় না মইতো সেইটো চোৱা নাজানো না যদি সৰু হয় তুমি দিবা মোক মই এক্সচেঞ্জ কৰি আনি নহ'ব দে আছে সৰু হ'ব লাগে মই হিচাপে এটা ৰাখিছো তথাপিতো চাবা তুমি এটা আপলোড কৰি দিওঁ দে টাইমটো গুচি যাব নহয় ৰিলচো ফাটা ফাটিহে বন্ধু আৰু এটা ভাল খবৰ আছে বন্ধু ভাল খবৰ কি ভাল খবৰ কচোন নাই আগতে কামটো হৈ লওক তাৰ পাছত তোমাক কম গম পাবা নিজে তুমিও মোৰ তুমি কথা নাই বন্ধু এতিয়া নকবা পাছত গম পাবা তুমি নিজে যা মস্ত গৰম লাগছি বহুত গাটো ধুই আহো মই তুমি ফ্ৰেছ হম গাটো অ মা মই গোটেই ৰাস্তাই ঘাটে যাই চালো তাত দুগুণ দেখা দেখিয়ে নাই আৰু বাৰে বাৰে ফোন কৰি আছো মোবাইলটো অফ মাৰি আছে তই চব চাইছা না তোৰ চব বস্তু ঠিকে আছে না মই দেখোন একো ধৰিবই পৰা নাই যি যেনকে থৈছো সেনকে আছে কিন্তু আছে দে সি হেনা চলি নহয় মাইনাৰ গডৰেজটো চাবা দিছোন তাইৰ বস্তুবিলাক ঠিকে আছে না ৰতাই উঠাই নাই নেকি উঠাই নাই ৰ মই মাতো ৰতাই এ ভগৱান ইমান গৰম চালা মানুহ বৰফৰ ভিতৰত সোমাই আছে এই আৰু এই কটি ফটা গৰমখনতে কম্বল খান উৰি শুই আছে মাইনা ঘৰত হাহাকাৰ লাগছি মোৰ ইনষ্টাগ্ৰামৰ বন্ধু ৰাতিপুৱাৰ পৰাই নাই তাক ফোন কৰি আছো মোবাইলটো অফ মাই তোৰ গডৰেজটো খুলি চাবা দিছি শুনছা নে নাই মা অ মা মাইনা কতে মাইনা কত মানে মাইনাৰ খোৱাৰ জেগাত কম্বলখনত তলত গাৰু থৈ গৈছিচোন মাইনা নাই মা এই কুকুৰে আমাৰ মাইনাক কিডনেপ কৰিছি
যো থানাত যাং তো কেছ দি আহো চালা তাক ইমান বিশ্বাস কৰিছিলো সি আমাৰ লগত এনেকুৱা গাদ্দাৰি বসে তাক মাৰি পেলাম মই আজি মৰমৰ মা আৰু দাদা পোনপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰবি আচলতে দাদাৰ যিজন ইনষ্টাগ্ৰামৰ বন্ধু আমাৰ ঘৰত আহিছিল তেওঁক মই যোৱা 3 বছৰৰ পৰাই চিনি পাওঁ দাদাতকে আগে তেওঁ মোৰ ইনষ্টাগ্ৰামৰ বন্ধু আছিল আৰু আমাৰ বন্ধুত্ব পিছত প্ৰেমলৈকে ৰূপান্তৰিত হ'ল তুহাক কম বুলিও মই ক'ব পৰা নাছিলো কাৰণ সি আমাৰ কাষ্টৰ নাছিল সৰু কাষ্টৰ আছিল আৰে আজিকালি দিনতো এগলা আছে নেকি আমি আৰু আগ নাবৰাই ভাল হ'ব নেকি পাগলা আছ নেকি তুমি মোক কৈ থাকিব পাৰিবা নৰিম কিন্তু মই ঘৰত মাহঁতক বুজাবাও নৰিম তুমি একো কৰিবা নালাগে যি কৰিবা লাগে আছে মই কৰিম মই বুজাম তোমাৰ ঘৰত তোমাৰ দাদাৰ নম্বৰটো দিয়া পাগলা হৈছ দৌৰা দৌৰিকে একো সিদ্ধান্ত নলবা দে যি কৰা চব ভাবি চিন্তি কৰবা তে কি কৰো মই তোমাৰ ঘৰৰ সবকে ইমপ্ৰেছ কৰি মই তোমাক বিয়া কৰাব খুজো তেনেহলে তুমি প্ৰথমে আমাৰ দাদাৰ লগত বন্ধুত্ব কৰা আৰু তাৰ যোগেদি আমাৰ ঘৰত আহি মাক ইমপ্ৰেছ কৰা কিন্তু কিংকে কৰো মই বন্ধুত্ব ইনষ্টাগ্ৰামত আমাৰ দাদা অলপমান লেডিজ টাইপ সি তামাম ৰিল বনাই থাকে ইনষ্টাগ্ৰামত সেই ৰিল মাখানত দগৰি ধুনীয়া কমেণ্ট দিয়া তেইতা সি নিজে তোমাক মেছেজ দিব ভাল কমেণ্ট পালি সি নিজে আগজাচি মেছেজ দিয়ে তাৰে পিছত তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি আমাৰ ঘৰত আহি যোৱা হয় নেকি তে মই আজিয়ে দাদাৰে ফলো কৰি দগৰি মেছেজ মাৰিম দিয়া আইডি কমেন্ট কৰিম লাইক কৰিম সেইটো ফলো কৰি দিছো এতিয়া দগৰি কমেণ্ট দি থাকা চব ৰিলতে কমেণ্ট দিয়া সি পাগলা হৈ যাব চব ঠিকে চলি আছিল কিন্তু হঠাৎ একদিন এটা বহুত বিপদত পৰিছো হা কি ঘৰৰ পৰা কইনা চাইছি মাই মোক মাতি আছে এতিয়া যাব লাগে ঘৰত কি ক চব ঠিকে চলি আছিল মায়েও তোমাক লাহে লাহে ভাল পোৱা হৈছিলে আৰু কেইদিনমান ৰখি দিলে আমি আমাৰ প্লেনত চাকচেছ হ'ব পাৰিলো হয় এতিয়া ৰখা সময় নাই মই ঘৰত গেলিয়ে মোক বিয়া পাতি দিব তে মোৰ কি হ'ব শুনা এই 1-2 দিনৰ ভিতৰতে তুমি মোৰ লগত যাব লাগিব কি এতিয়া ভাবা টাইম নাই আৰু বেলেগ উপায় নাই যাবাই লাগিব যাবা না ক ভাল পাইছো যিহেতু যাবাই লাগিব যাম দে সেইকাৰণে আমি এই সিদ্ধান্ত ললো আমাক আশীৰ্বাদ কৰবি তুহাৰ মৰমৰ মাইনা ইমান দিনে গাখীৰ খুৱাই সাপ পুহি আছিলো ই বেটাই ইনষ্টাগ্ৰামত কোনোবা এটা লাইক কৰিলি ঘৰক মাতি আনে এতিয়া নীলাক না আমাৰ মাইনাকে পলে আন এটা বিচৰি কৰবা আনা সিচোন বৰ জাম কৰি আছিল জাম কৰোতে চোন মাংসৰ দখৰাৰ লোভত নিজে যাবা দিয়া নাছিলি তা মোক উল্টা পাল্টা কথা কৈ নাথকিবি প্ৰথমে কি আনিছিলি তই মই কি জানো তাতো যে এগলাখান চাল বুলি তো জিয়েৰে কম নহয় তাই কাৰণে এই গতি হ'ল যাই দে লৈ আহ মোক মাইনাক লাগে ততে মাইনাক লাগে ভালে পাব লাগে মা আমাৰ খৰচা বাছিল শুন মা সি আপাটো বেয়া নহয় সি ৰাখব তাইক ভালকে কিন্তু মোৰ মনত এটাই দুখ ৰৈ গেল চালা মোৰ এজনে ডাইহাৰ্ড ফ্ৰেণ্ড বুলি মই ভাবছিলো তাক যে মোৰ প্ৰত্যেকটো ৰিলত 4-5টাকে কমেন্ট কৰে লাইক কৰে মোৰ ৰিল মাখা শ্বেয়াৰ কৰে আৰু বাকি মানুহ মাখাইতো মোক পাত্তাই নেদে বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলা ৰে তুমি মোৰ ইনষ্টাগ্ৰামৰ বন্ধু